নিজ কন্যা সন্তানে নিজ পিতৃ মাতৃক অট্টালিকাৰ পৰা বাহিৰ কৰিলে ৰাজপথলৈ। এতিয়া দুমোজাত পৰিছে পিতৃ মাতৃ। যিটো সময়ত ল'ৰা সন্তানতকৈ ছোৱালী সন্তানে নিজ পিতৃ মাতৃক বেছিকৈ ভৰণ পোষণ কৰে বুলি চৰ্চা চলি আছে, সেই সময়তে ঘটিল এই অঘটন। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। এহাল পিতৃ মাতৃক নিজ কন্যা সন্তানে বহুত অন্যায় কৰি জালিয়াতি কৰিলে এই অঘটনটো। তেনেহ'লে আপোনালোকৰ আগত প্ৰতিবেদনটো দেখুৱাৰ আগতে ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে নিজৰ বুলি শ্বেয়াৰ, লাইক, কমেণ্ট নকৰাকৈ নাথাকিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। মাতৃৰ চহীলৈ সন্তানৰ ভয়ংকৰ কাণ্ড। সন্তানক বিশ্বাস কৰি পথৰ ভিক্ষাৰী হ'ল পিতৃ মাতৃ। নিজ সন্তানেও যে ইমান বিশ্বাসঘাতকতা কৰিব পাৰে, সেয়া কোনো পিতৃ মাতৃয়ে হয়তো সপোনতো ভাবিব নোৱাৰে। এই বৃদ্ধ দম্পতীলৈ মন কৰক। এয়া পিতৃ মদন খাটনিয়াৰ আৰু মাতৃ অঞ্জনা খাটনিয়াৰ। এইগৰাকী এই বৃদ্ধ দম্পতীৰ কন্যা। পঢ়াই শুনাই ডাঙৰ কৰা মৰমৰ কন্যাক চকু মুদি বিশ্বাস কৰিছিল পিতৃ মাতৃয়ে। কিন্তু সেই কন্যাই পিতৃ মাতৃৰ বাবে কৰিলে ভয়ংকৰ বিশ্বাসঘাতকতা। পিতৃ ONGCৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা। সেই টকাৰ অভাৱ নাছিল। বেংকত জমা আছিল প্ৰায় ৩৮ লাখ টকা। বেংকৰ লকাৰত আছিল ৪০ তোলা সোণ। কিন্তু মাতৃৰ পৰা চহীলৈ সকলো লুটিলে যি জোঁৱাই। কেৱল ইমানেই নহয়, গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন এনক্লেভৰ ৪ৰ্থ মহলাৰ 4E নম্বৰৰ এই ফ্লেটটোত বাস কৰিছিল পিতৃ মাতৃ। কিন্তু পিতৃ মাতৃৰ চহী জালিয়াতিৰে লৈ কন্যাই ফ্লেটটো মৰ্টগেজ দি বেংকৰ পৰা ৩২ লাখ টকাৰ ঋণ লৈছিল। ঋণ পৰিশোধ নকৰাত এতিয়া বেংকে চিল কৰিছে ফ্লেটটো। বেংকে ফ্লেটটোৰ পৰা উলিয়াই দিছে বৃদ্ধ পিতৃ মাতৃ। এতিয়া দুয়োৰে বাসস্থান, ফ্লেটৰ পাৰ্কিং নতুবা পদপথ। এফালে পিতৃ মাতৃৰ টকাৰে কুলাংগাৰ জীয়ৰীৰ বিলাসী জীৱন, আনফালে গোটেই জীৱনৰ উপাৰ্জন হেৰুৱাই পথৰ ভিক্ষাৰী বৃদ্ধ পিতৃ মাতৃ। খাবলৈ নাই, থাকিবলৈ ঠাই নাই পিতৃ মাতৃৰ। পিতৃ মাতৃয়ে আৰক্ষীৰ কাষ চাপিছিল যদিও নাপালে কোনো সঁহাৰি। শুনক মাতৃৰ মুখেৰে দুখৰ কাহিনী। ঘটনাটো তাৰমানে মোৰ ছোৱালী আৰু জোঁৱায়ে আমাৰ লগত ফ্ৰড কৰি পেলাই 19তেই তাহাঁতি কেনাৰা বেংকৰ পৰা লোন এটা ল'লে। তাহাঁতৰ মানে চাহপাতৰ বিজনেছ কৰিম বুলি ল'লে আৰু তাই সেইটো লোনত মানে সাক্ষী হিচাপে মোক ঘৰৰ পৰা লৈ গ'ল তাত চাইন কৰিবৰ কাৰণে। সাক্ষী হিচাপে লৈ পেলাই তাত নি পেলাই মোক মানে উত্তত চহী কৰি দিছে। মই কোনোদিন এইবিলাক দেখাব নোৱাৰে, এইবোৰ ডকুমেণ্টছত চাইন টাইন কৰা কাৰোবাৰ এইবিলাক মই নাই কৰা আগতে। তাৰপিছত কি কৰিলে তাহাঁতি কৰি পেলাই তাৰ পৰা তাহাঁতি ৩২ লাখ, সেইটো মই নটিচতহে দেখিছোঁ, ৩২ লাখ টকা তাহাঁতি লোন লৈছে। মোক কেতিয়াও কোৱা নাই যে মা তোমাৰ ডকুমেণ্টছ লৈ আমি এইটো কাম কৰিছোঁ বুলি। তাহাঁতি নিজেহে লৈছে লোনটো চাহপাতৰ বিজনেছ কৰিম বুলি। তাৰপিছত আৰু মোৰ কাগজ পত্ৰ, মই তাত টেবুলত কোনো কাগজ পত্ৰ আমাৰ দেখা নাই। সেইকাৰণে মই সন্দেহ কৰিবলগীয়া একো নাই, তেনেকেই থাকিলোঁ। তাহাঁতি লোন লৈছে। তাৰপিছত আমি জোঁৱায়ে ছোৱালীয়ে থাকে যোধপুৰত থাকে। মই ছোৱালীজনী অকলে এৰিলোঁ কাৰণ ল'ৰাটো একেবাৰে পশ্চিম কাঠত ফুৰা ল'ৰা, চিনি নাপাওঁ। সেইকাৰণে ছোৱালীজনীৰ লগত আমি মানে তালৈ গ'লে আমি তাইৰ লগত যাওঁ আৰু তাই আমাৰ লগতে গুচি আহে, আমাৰ লগতে থাকে আৰু ল'ৰাটোও থাকে। ল'ৰাটো মাজে মাজে যোধপুৰ যায় তেনেকে। তাৰপিছত ইয়াত আহি পেলাই তাহাঁতি চাহপাতৰ বিজনেছ কৰিম বুলি ল'লে। আমি ভাবিছোঁ হয় আৰু চাহপাতৰ বিজনেছ কি কৰিছে আৰু আগৰ পৰাও সি মানে কৰি থাকে যে তাৰ অমুক আছে তমুক আছে, বহুত ধনী বুলিয়ে আমি ভাবি আছোঁ। সেই কৰি পেলাই তাহাঁতি ল'লে। লৈ পেলাই তেনেকে 19ৰ আৰম্ভতেই লৈছে, তেনেকুৱাতে তাহাঁতি মানে মোক লৈ গৈছে। মোৰ সেইটোলৈকে মানে মোৰ পুৰা মনত আছে। সেয়া ল'বলৈ যাওঁতে তাহাঁতি যে মোৰ ডকুমেণ্টছ নিছে সেইটোতো মই গম নাপাওঁ ন। তাই কি কৰিলে, মোৰ ঘৰত মানে বেংকৰ, ষ্টেট বেংকৰ লকাৰত মোৰ বস্তু আছে,
এই লকাৰৰ পৰা তাই লকাৰ খুলিবৰ কাৰণে তাই মোক ঘৰৰ পৰা লকাৰৰ চাবি লৈ গৈছে বেংকৰ লকাৰৰ এটা চাবি দিয়ে নহয় সেই চাবিটো তাই লৈ গৈছে নি পেলাই তাহাঁতি মোৰ ডকুমেণ্টছখিনি উলিয়াইছে আৰু লগতে মানে মোৰ 40 তোলাৰ সোণৰ অলংকাৰ বহুতখিনি আছিলে সোণৰ অলংকাৰ সেইখিনি মানে জোখ কৰি গৈ থাকোঁ কাৰণে তাত ভৰাই থোৱা থাকে আৰু তাৰপিছত হেৰি লকডাউনৰ সময়ত তাই মোৰ পিন্ধি থকা বাঘৰ নখৰ চেইন এডাল আছিলে দীঘল সেইডালো মানে খুলি থৈছে আঙুঠি চাঙুঠি চব খুলিলে তোমাৰ এতিয়া লকডাউনৰ সময়ত পিন্ধিলে মানুহৰ চকুত পৰিব সেইকেইটা বস্তু খুলি দিলে একো নাই মুঠতে মোৰ তেতিয়ালৈকে আমি একো গমেই নাপাওঁ যে মোৰ লকাৰ খুলিছে কাৰণ লকাৰ খুলিলে ক'ৰবাত কেতিয়াবা যাওঁ চাওঁগে আৰু ক'ৰবাত জিতপুৰ যাবলগীয়া হ'লে কেতিয়াবা আগতেই চাওঁ লকাৰটো বা এনে তেনেকে আৰু মানে বহুত দিনৰ মূৰে মূৰে চোৱা হয় আৰু এওঁ মানে পইচা উলিয়াব নোৱাৰা হ'ল সেইটো সময়ত এওঁক মানে কয় কি মা এজেড মানুহ এইটো সময়ত লকডাউনৰ সময়ত মানে বাহিৰলৈ ওলাব নালাগে এওঁক নিদিয়ে মানে সেই সুবিধা লৈয়ে তাহাঁতি এই ফিক্সটোৰ সময়ত তেতিয়া তাইৰ ছোৱালীজনী 1.5 বছৰমান হৈছিলে ফিক্সটোৰ কাৰণে ৰিনিউ কৰিব লাগে 3 বছৰ মূৰে মূৰে তাই মোক কৈছে মা ৰিনিউ কৰিব হ'ল হেৰি এইটো কি বেংকলৈ যাব লাগিব তাৰপিছত তাই মোক লৈ গৈছে নি পেলাই ছোৱালীজনী মোক কোলাত দি থৈছে মই কোলাত লৈ বহি আছো আৰু তাই এগৰাকীৰ ওচৰলৈ গৈ পেলাই মানে এখন কাগজ লৈ আহিছে আহি পেলাই ক'লে মা তুমি মই ছোৱালীজনী লৈয়ে মই চহী কৰিছো মানে মোক কৈছে আজিকালি নিয়ম হ'ল ৰিনিউ কৰিবলৈ হ'লে নহয় তইতো কম্পিউটাৰতে তেনেকে কৰে কিন্তু তাই কাগজখন লৈ আহিছে আহি মোৰ পৰা চহী এটা ল'লে লৈ পেলাই তাই সেই ছোৱালীৰ কাউণ্টাৰত থকা সংঘমিত্ৰা ভৰালী নেকি ছোৱালীজনী ওচৰলৈ গ'ল গৈ পেলাই তাত তাই কি কৰিলে আৰু মই নাজানো কিন্তু তাই যিটো কৰিলে নহয় সেইটো মানে আমাৰ ফিক্স আছিলে এওঁ মোৰ নামত ফিক্স আহিছিলে 18,83,000 তেনেকুৱা এওঁহে জানে এইটো কিমান 18 লাখৰ ওপৰৰ মুঠতে আৰু কিমান প্ৰায় 18-19 লাখৰ ওচৰা-ওচৰি সেইখিনি মানে ফিক্স আছিলে আমাৰ তাৰপিছত তাৰ পৰা মানে কি হয় আমি যে গৈ থাকো নহয় তালে ইণ্টাৰেষ্টখিনি মানে একাউণ্টত আমাৰ দুজনৰ জমা জইণ্ট একাউণ্ট তাত মানে জমা হৈ থাকে তেনেকে থাকি থাকি বহুত হ'ল আৰু পইচা পাতি এওঁ ধৰক বজাৰ কৰিবলৈ গ'ল কিবা এটা কাৰণে দৰকাৰ হ'ল চিধাই মানে তাই উলিয়াই দিয়ে পইচা সেইটোত কিন্তু মোৰ এটা সন্দেহ হৈছিলে যে তাই পইচাটো পটককে দেউতাকক মানে সেইটো মানে তাই মেনেজ কৰি দিয়ে দেউতাই এয়া লোৱাচোন তুমি কিয় যাব লাগিছে বেংকলৈ দেউতাকক মানে বেংকলৈ যাব নিদিয়ে আৰু বেছি যদি এওঁচি কয় মই কাইলৈ যাবই লাগিব বেংকলৈ এনেকুৱা কৰে ন তাই কি কৰে আগতেই টিকট চিকট কৰি ফ্লাইটত আমাক লৈ পেলাই গুচি যায় ইয়াৰ পৰা সেই তেনেকুৱা কৰে মানে সেইটোৰ লগত বেংকৰ লগত আমাৰ কানেকশ্যনটো মানে নোহোৱা কৰি দিলে তাৰপিছত ছোৱালীজনী যেতিয়া হৈছিলে ন সেইটোৰ কথা কওঁ 2 বছৰৰ বাৰ্থডেটো তাই ইয়াত প্ৰগতি মেনাৰত মানে ছোৱালীজনী বাৰ্থডে পাতিছে তাৰপিছত তেতিয়া কি কৰিলে তাতো মানে এজন ষ্টেট বেংকৰ মানুহ গৈছে তেওঁ মানে পৰিয়াল লৈ পেলাই গৈছে দেই আছে আমাৰ যদি একাউণ্ট তোৰ যদি তাত একাউণ্টে নাই তাই যদি একাউণ্টে তাত নাই তেতিয়াহ'লে সেই মানুহজন তালৈ কিয় গৈছে বেংকৰ মানুহজন নাই আমাৰ লগত ভাল মানে ময়ো ভাবিছো তাকে আহিছে জিতপুৰৰ পৰা আহি তহঁতৰ ভাল হ'ল নে বেংকৰ মানুহৰ লগত কিন্তু এজন মানুহ মই বেংকত দেখিছো মই তেওঁক কৈছো তাইক কৈছো যে এজন মানুহ মই বেংকত দেখিছো পৰিয়াল লৈ গৈছে তেওঁ দেই সেই মানুহজনৰ ওপৰতে মোৰ মানে পুৰা সন্দেহ আছে সেইজন মানুহেই তাইক লকাৰ খুলি দিছিলে চিল কৰি দিয়াৰ পিছত বেংকেতো মেজিষ্ট্ৰেটে আমাক গেষ্ট হাউচ এটা দিলে তাতে ৰাতিটো থাকিব পাৰিব আপোনালোকে ৰাতিপুৱা 12 বজালৈকে আপোনালোক থাকিব পাৰিব তেনেকে ক'লে কিন্তু পিছদিনা 12 বজালৈকে আমি নাথাকিলো 9 বজাত আমি তাৰ পৰা ওলাই দিলো গেষ্ট হাউচৰ পৰা আৰু সেই তেওঁলোকে আমাক সেইকণেই দিলে মেজিষ্ট্ৰেটৰ কথা মতে তেখেতেতো আমাক ঘৰটোতে ৰাখিবলৈ কৈছিলে কিন্তু বেংকে নিদিলে বেংকে ক'লে নহয় আপুনি বেলেগ এটা ব্যৱস্থা কৰি দিয়ক তেতিয়া মেজিষ্ট্ৰেটে এই কেতিয়া আছে এটা গেষ্ট হাউচ তাতে আমাক থাকিবলৈ দিছিলে এটা ৰাতি আমাৰ ফাৰ্নিচাৰ গোটেইখিনিতো ঘৰটোৰ ভিতৰতে আছে এইখিনি আমাৰ এই কাপোৰ আছে এইফালে কাপোৰখিনি বাহিৰত উলিয়াই দিলে তেওঁলোকে যিমান এতিয়াও 2-3টা আলমাৰী কাপোৰ ভৰ্তি হৈ আছে বাচ্চাকেইটাৰ কাপোৰ আছে গোটেই 3-4 বাকচ বাস্কেটত আছে গোটেই নতুন কাপোৰেই আছে বেছিভাগেই তাত কালি নিশাটোতো আমাৰ মানে গেষ্ট হাউচত পিছৰ 2 দিন আমি তাতে থাকিলো 700 টকা ভাড়া তাত থাকিলো তাৰপিছত কালিৰ দিনটো আপোনাৰ তাত গ'লো তো তেওঁলোকে ক'লে তাৰ পৰা মানে ৰাতিপুৱা তেওঁলোকে ক'লে যে আজি ইয়াত আমাৰ পাৰ্টি এটা আছে আমি এটা হলতহে আছিলো হলটোত মানে কি পাৰ্টি হয় এইটো হলত তেওঁলোকৰ গেষ্ট হাউচটো আৰু তাৰে এখন মেট্ৰেছ এখন দি দিছে তাত কোনো আৰু বেলেগ মানে ফেচিলিটি নাই মানে অকল সেই মেট্ৰেছখনেই দিছে আচ্ছা আমি এই মেট্ৰেছখনতে শুই আছিলো কিন্তু কালি ৰাতিপুৱা ক'লে যে আপোনালোকে হেৰি কৰক বেলেগে কিবা এটা আজিটো কাৰণেতো আমিতো নোৱাৰিম
আজি পাৰ্টি আছে এতিয়াও এওঁ গৈছিলে তাত মানে মানুহ আছে আজি থকাৰ কোনো ব্যৱস্থা নাই আৰক্ষীৰ ওচৰ সেইদিনাখনে যি 18 তাৰিখে আহোঁতে তেখেতসকলক পাইছিলো কাৰণ আৰক্ষী পদো মোৰ হেৰি নাইকিয়া হ'ল আৰু পেট নাইকিয়া হ'ল কাৰণ 2 বছৰ গৈছো 2 বছৰে তেওঁলোকে আমাক মানে একোৱেই নকৰিলে কোৰ্টত আমাৰ উকিলেজন গভৰ্ণমেণ্ট উকিল এজনে আগবাঢ়ি আহিছে নিজে তেখেতে গৈ পেলাই মানে তাত লাগিছে কোৰ্টত লাগিলে কৈছে যে তাততো কোনো এইফালে ইহঁতৰ থানাৰ ফালৰ পৰা কোনো মানে চাৰ্জ তালৈ যোৱাই নাই মানে কেছ হেৰি কৰিবৰ কাৰণে একোৱে দিয়া নাই তেওঁলোকে গীতানগৰ থানা তেখেতসকলে কয় কি একোৱেই নকৰে আজি গ'লো যেনিবা এই কিবা কিবি লিখি ব্যস্ত হৈ থাকিব হ'ব খুৰা হ'ব কৰি আছো আমি দি আছো সেই তেনেকেই তেওঁলোকে মানে পাৰ কৰিলে আদিত্য দেউৰী আছিলে সেইটো সময়ত তেওঁটোক অলপ দিনে পালো তাৰপিছত তেওঁ বন্দী হ'ল তাৰপিছত আকৌ এজন আহিলে তেওঁৰ পিছত আকৌ এজন আহিলে অচি তেনেকে আৰু মানে আমাৰ নাই কোনো দায়িত্ব লৈ পেলাই মানে নকৰিলে আমাৰ কেছটো তেনেকেই থাকিলে অথচ আমি ইমান কৈছো যে বেংকত চব ষ্টেট বেংকতে আমাৰ গোটেই বস্তুখিনি আছিলে আপোনালোকে অন্ততঃ এনকুৱাৰী কৰকচোন যে আমাৰ পইচাখিনি কৰ কাৰ বেংক একাউণ্টত সোমাইছে সেইখিনিতো তেওঁলোকে আমাক চাই দিব পাৰিলেহেঁতেন কাৰ একাউণ্টত সোমোৱা নাই আমাৰ পইচা আমাৰ পাছবুকত তাইৰ নাম কেনেকে আহিলে অংগীয়া কাশ্যপৰ নাম আমাৰ পাছবুকলৈ কেনেকে আহিলে দুলাল কুমাৰ দাসৰ নাম কেনেকে আহিলে তাইৰ উকিল সাধন কলিতাৰ নাম কেনেকে আহিলে আমাৰ পাছবুকলৈ সেইখিনিতো ছাৰে এনকুৱাৰী কৰিব পাৰিলেহেঁতেন ষ্টেট বেংকে কৈ কি নহয় আমিহে মানে হেৰি আমি তেওঁলোকক মানে মিছাকে আমি তোমালোকক মিছাকে কেলে দুখ দিম আমাৰ ইমান সম্পত্তি হৈছে ইমানখিনি পইচা গৈছে এই কিন্তু এনকুৱাৰী হ'ব লাগিব ন একোৱেই নকৰিলে তাহাঁতি ব্যক্তিগতভাৱে তাহাঁত দুটাই লোন এটা ল'ম বুলি ক'লে আমি লোন লৈ পেলাই ইয়াতে থাকিম যেতিয়া তোমালোকৰ লগত তাই ইয়াতে থাকিম বুলি কৈছিলে লোন এটা লওঁ তুমি ওলাবা কেনাৰা বেংকত আমি লোন এটা ল'ব খুজিছো তুমি মাত্ৰ 60 চহী দিবা তেনেকে ক'লে কৈ পেলাই তাহাঁতি মোৰ হতুৱাই তাত মানে জালিয়াতি কৰি চহী লোৱালে মোৰ হাতেৰে সেইখিনি তাহাঁতি কৰিলে মই জনা নাছিলো যে তাহাঁতি মোৰ বেংকৰ কাগজ উলিয়াই পেলাই তাহাঁতি মোৰ ঘৰৰ পৰা চাবি নি তাহাঁতি লকাৰ খুলি কাগজ উলিয়াই তাহাঁতি সেইখিনি বেংকত দিলে সেই কথাটো মই নাজানো আৰু এই কথাটো মানে আমি গম পালো 2022 চনত যেতিয়া আগষ্ট মাহৰ 19 তাৰিখে ৰাতিপুৱা আমি যেতিয়া মানে 18 তাৰিখে মাজৰাতি আমি আহিছো আহোঁতে দেখিছো ঘৰ সোমাওঁতে ঘৰত নটিচ মাৰি থোৱা আছে কানাড়া বেংকত তেতিয়া গম পাইছো যে তাই মোৰ কাগজ লৈয়ে তাই হেৰি কৰিলে মোৰ বেংকৰ পৰা উলিয়াই তাই লোন ল'লো মোৰ অৱস্থাটো খুব বেয়া মই শাৰীৰিকভাৱে মানসিকভাৱে সম্পূৰ্ণভাৱে মই নকানুভৱকৈ ভাগি পৰিছো গতিকে এতিয়া আৰু ক'বলৈ কিটো আছে আৰু মুখ্যমন্ত্ৰী ছাৰক মই এটা অনুৰোধ কৰিছো যিকোনো প্ৰকাৰে আমাক থকা এটা সুবিধা কৰি দিয়ক আৰু তাহাঁতক যিকোনো প্ৰকাৰে ধৰি আনক আৰু এই বস্তুটো মই কমিছনাৰ ছাৰকো মই কেইবাবাৰো ৰিকুৱেষ্ট কৰিছো যে যিকোনো প্ৰকাৰে প্ৰশাসনৰ থ্ৰুৱেদি তাহাঁতক ধৰি আনিলে পানীটো পানী গাখীৰটো গাখীৰ হৈ যায় সেইটোৱে কৈছো